আজি আমাৰ কেবিনেটে আসাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ এণ্ড প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট বিল 2024 অনুমোদন প্ৰদান কৰে। আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষাৰ লিকেজ বা কুৱেশ্যন পেপাৰ লিকেজে হওক বা আনফেয়াৰ মিনছসমূহৰ ওপৰত পাব্লিক এক্সামিনেশ্যন আনফেয়াৰ মিনছ বা যিবিলাক ঘটনা আমি দেখি থাকোঁ তাৰ ওপৰত কঠোৰ হ'বৰ কাৰণে এই ধৰণৰ বিলখন আজি অনুমোদন দিছে। দ্য আসাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ এণ্ড প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট বিল 2024। এই আইনখনে এই আইনৰ জৰিয়তে যি ধৰণৰ মানে এক্সামিনেশ্যনৰ লিকেজ অফ কুৱেশ্যন পেপাৰ লিক হোৱা বা অন্যান্য বিভিন্ন মাধ্যম যিবিলাক ব্যৱহাৰ কৰে তাত অত্যন্ত কঠোৰ হ'ব পৰা যাব আৰু পাব্লিক ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন বা বিভিন্ন পৰীক্ষাৰ সমূহত যাতে স্বচ্ছতা আনিব পাৰি কঠোৰ হ'ব পাৰি এই ধৰণৰ ব্যৱস্থাৰ কাৰণে এই বিলখন আজি অনুমোদন প্ৰদান কৰিছে। আজিৰ কেবিনেটে আমাৰ যিসকল প্ৰভিন্সিয়েলাইজ কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰসকলৰ প্ৰমোশ্যনত আজি অনুমোদন জনাইছে। যিসমূহ ইলিজিবল প্ৰফেচাৰ আছিলে যিসকল যোগ্যতা সম্পন্ন এছিষ্টেণ্ট প্ৰফেচাৰ আছিলে তেখেতসকলক আজিৰ কেবিনেটে প্ৰভিন্সিয়েলাইজ কলেজসমূহত থকা সহকাৰী অধ্যাপকসকলৰ প্ৰমোশ্যনত আজি কেবিনেটে অনুমোদন প্ৰদান কৰিছে। যাৰ তেওঁলোকে কেৱল আমাৰ ইনমুভেবল প্ৰপাৰ্টি ৰিটাৰ্ণছ এণ্ড মুভেবল প্ৰপাৰ্টি ৰিটাৰ্ণছটো 2024 চনৰ 31 মাৰ্চৰ আগত দিব লাগিব তেওঁলোকৰ এই প্ৰমোশ্যন এফেক্ট হ'বৰ কাৰণে। গতিকে এইটো এটা ভাল খবৰ। অসমৰ শিক্ষা জগতৰ উচ্চ শিক্ষা জগতৰ যিসকল সহকাৰী অধ্যাপক কলেজসমূহত কাম কৰি থকা সহকাৰী অধ্যাপক তেওঁলোকৰ এটা দাবী আছিল যে তেওঁলোকৰ যিসকল উপযুক্ত বা যিসকল এলিজিবল প্ৰফেচাৰ আছিল তেওঁলোকৰ প্ৰমোশ্যনৰ কাৰণে তেওঁলোকৰ দাবী আছিল আৰু আজিৰ কেবিনেটে এই উপযুক্ত সহকাৰী অধ্যাপকসকলৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত আজিৰ কেবিনেটে অনুমোদন প্ৰদান কৰিছে।